4 বছৰ বয়সৰ পৰা নিজৰ জন্মদিনত ৰোপণ কৰি আহিছে গছপুলি। সমগ্ৰ বিশ্বতে দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা আৰু অস্বাভাৱিক জলবায়ু পৰিৱৰ্তনৰ সময়তে এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই 4 বছৰৰ পৰা ধাৰাবাহিকভাৱে নিজৰ প্ৰতিটো উপজাদিনতে গছপুলি ৰোপণ কৰি পালন কৰি আহিছে। তাৰ ব্যতিক্ৰম নহল এইবাৰো। চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ অসমীয়া প্ৰতিদিন কাকতৰ সংবাদদাতা প্ৰণৱ বৰগোহাঁইৰ একমাত্ৰ পুত্ৰ প্ৰদ্যুৎ বৰগোহাঁই আজি নিজৰ 12 বছৰীয়া জন্মদিন পালন কৰে এক গছপুলি ৰোপণ কাৰ্যসূচীৰে। মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰা প্ৰদ্যুতে নিজৰ জন্মদিনৰ উপলক্ষত বন্ধু বান্ধৱীৰ সহযোগত আমলখি, মহানিম, বকুল আৰু শিলিখা গছপুলি ৰোপণ কৰে। এই গছপুলি ৰোপণ কাৰ্যসূচীত ছাত্ৰগৰাকীক পিতৃ মাতৃৰ লগতে স্থানীয় শুভাকাংক্ষীসকলে সহযোগ কৰে। পুত্ৰৰ 4 বছৰ বয়সৰ পৰা প্ৰতিটো উপজাদিনতে পিতৃ মাতৃয়ে প্ৰদ্যুৎক গছপুলি উপহাৰ হিচাপে আগবঢ়াই নিয়াৰ লগতে জন্মদিনটোত বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰি আহিছে। এক অনন্য আদৰ্শ গ্ৰহণ কৰি অহা প্ৰদ্যুতে নিজৰ জন্মদিনত গছপুলি ৰোপণ কৰি কয় যে সাম্প্ৰতিক সময়ত ব্যাপক হাৰত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে গছপুলি ৰোপণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আমাৰ ভৱিষ্যত সুৰক্ষাৰ বাবে সমনীয়া আৰু অন্যান্য সকলোকো নিজৰ প্ৰত্যেকটো জন্মদিনতে গছপুলি ৰোপণেৰে পৰিৱেশ ভাৰসাম্য বৰ্তাই ৰাখিবলৈ অনুৰোধ জনায়। প্ৰদ্যুৎৰ ধাৰাবাহিকভাৱে নিজৰ উপজাদিনত এনেকুৱা মনোভাৱেৰে গছপুলি ৰোপণ কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰাৰ লগতে হিয়া উজাৰি আশীৰ্বাদ কৰে। শ্ৰী প্ৰদ্যুৎ বৰগোহাঁই, আজি মোৰ জন্মদিনৰ উপলক্ষে মোৰ বন্ধু বান্ধৱীৰ লগত মই গছপুলি ৰোপণ কৰিছোঁ আৰু প্ৰতি বছৰে গছপুলি ৰোপণ কৰিবলৈ মোৰ মা দেউতাই সহায় কৰি আহিছে আৰু এই দিনটোত মই নিজৰ বন্ধু বান্ধৱীসকলকো অনুৰোধ কৰিলোঁ যে নিজৰ জন্মদিনত একোটাকৈ গছপুলি ৰোপণ কৰি পৃথিৱীখন উজ্জ্বল কৰি ৰাখিব, এই কামনা কৰিলোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।